এক্সিট পোলতকৈ হয়তো অলপ বেছি বাঢ়িব পাৰে কাৰণ তৃণমূল পৰ্যায়ত যি ধৰণৰ ৰাইজৰ উৎসাহ আৰু যোৱা কালচোৱাত আমাৰ চৰকাৰখনে দুখীয়া ৰাইজৰ কাৰণে যি ধৰণে কাম কৰিছে সেই কামখিনিৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ ৰাইজে যথেষ্ট আমাৰ সমৰ্থন কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰতি তেওঁলোকৰ যিটো আস্থাৰ বিশ্বাস সেইটো পুনৰ তেওঁলোকে ব্যক্ত কৰিছে। ইপিনে ফলাফল ভাল হ'ব বুলি আশাবাদী বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস। আমি বিগত নিৰ্বাচনসমূহৰো যেতিয়া এক্সিট পোল প্ৰকাশিত হয় আমি নিউজ লাইফৰ যিসমূহ এক্সিট পোল আমি দেখা পাওঁ খুব সঠিক হোৱা আমি আগতো প্ৰত্যক্ষ কৰিছোঁ। আমি আশা কৰিছোঁ নিশ্চিতভাৱে এইবাৰো এক্সিট পোলৰ ধৰণে হয়তো নিৰ্বাচনৰ ৯৯% ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু অসমত এটা নতুন পৰিৱেশ আছিলে যি পৰিৱেশত অসম চৰকাৰ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হোৱাটো যেন প্ৰায় নিশ্চিত হৈ আছিলে এনেকুৱা এটা পৰিৱেশ আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ এটা বিশেষ আকৰ্ষণ আৰু মৰম আমি এইবাৰ নিৰ্বাচনত আমি প্ৰত্যক্ষ কৰিছিলোঁ। পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো প্ৰতিগৰাকী অসমীয়াই বিচাৰিছিল আৰু সেইবাবে এবাৰ ভোটৰ শতাংশও বাঢ়িছে আৰু পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো অসমৰ ৰাইজে যিহেতু বিচাৰিছে সেই অনুসাৰে অহা ৪ তাৰিখৰ ফলাফল হ'ব সেয়া আমি আশা কৰিছোঁ। ব্যক্তিগতভাৱেতো আমি নিৰ্বাচনত যিহেতু অৱতীৰ্ণ হৈছোঁ আমিতো খুব ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। যোৱাবাৰ ধৰণে এইবাৰো এক্সিট পোলতো খুব ভাল হ'ব বুলি পেলাই ইতিমধ্যে প্ৰকাশিত হৈছে আৰু আমি আশা কৰিছোঁ এইবাৰ অসমৰ নিৰ্বাচন অভূতপূৰ্ব হৈছে। ৰাইজে যথেষ্ট সমৰ্থন আগবঢ়াইছে। ভোটৰ পৰিসংখ্যা আপোনালোকে দেখা পাইছে ভোটদানৰ সংখ্যা বৃদ্ধি হৈছে আৰু পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ ৰাইজে আশীৰ্বাদ কৰিছে। সেয়া ৪ তাৰিখে নিশ্চয় ইয়াত আপোনালোকে ফলাফলৰ মাধ্যমেৰে জানিব পাৰিব।